অৱসৰপ্ৰাপ্ত শিক্ষক গুণেশ্বৰ সোণোৱাল আৰু অৱসৰপ্ৰাপ্ত অধ্যক্ষ মোহন সোণোৱালক সম্বৰ্ধনা প্ৰাক্তন ছাত্ৰ সমন্বয় গোটৰ। মানৱ সমাজত পিতৃ মাতৃৰ পিছতে অতিকৈ শ্ৰদ্ধেয় ব্যক্তিজনে হল শিক্ষাগুৰু। সেই অনুসৰি আজীৱন শিক্ষাদানৰ লগতে বিভিন্ন সামাজিক সাংস্কৃতিক কামত ব্ৰতী হৈ অৱসৰ গ্ৰহণ কৰা টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষাগুৰুক শনিবাৰে আবেলি টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 1988 চনৰ উচ্চ মাধ্যমিক শিক্ষান্ত বৰ্ষৰ প্ৰাক্তন ছাত্ৰ সমন্বয় গোটৰ তৰফৰ পৰা পৃথকে সম্বৰ্ধনা জনোৱা হয়। এই ক্ষেত্ৰত প্ৰথমে অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, দুকুৰি 4খন অসমীয়া মূল্যৱান গ্ৰন্থৰ ৰচয়িতা, 4খন গ্ৰন্থ ইংৰাজীলৈ অনুবাদ হোৱা টেঙাখাত শাখা সাহিত্য সভা, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনকে ধৰি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত গুণেশ্বৰ সোণোৱালৰ বাসগৃহত গোটৰ সদস্যসকল উপস্থিত হৈ ফুলাম গামোচা আৰু এখনি সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি তেখেতৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰে। এগৰাকী ছাত্ৰ ছাত্ৰীয়ে মোৰ সফল ব্যক্তি হোৱাটো মই অতি গৌৰৱবোধ কৰিছোঁ। প্ৰকৃততে শিক্ষাগুৰুসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক একোগৰাকী সফল ব্যক্তি হোৱাটো কামনা কৰে, ময়ো কৰোঁ। মই তেওঁলোকক সদায় মোৰ আশীৰ্বাদ আছে, তেওঁলোকৰ প্ৰতি মোৰ শুভেচ্ছা আছে আৰু তেওঁলোকে আৰু যেন তেওঁলোকৰ জীৱনত যি মনৰ সৎবাঞ্ছা, এই সৎবাঞ্ছাবিলাক পূৰা হওক আৰু এইদৰে আমি সদায় একেলগে একেধৰণে এইদৰে লগ পাবৰ কাৰণে মই আশা কৰোঁ আৰু স্বাভাৱিক কথা আৰু হয়তো 10-12 বছৰলৈকে আমি লগ পাম। ইয়াৰ পিছতে অনুৰূপ ধৰণে টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ, টেঙাখাত শাখা সাহিত্য সভা, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, টেঙাখাত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক, ডিব্ৰুগড় জিলা মৃদঙীয়া গায়ন বায়ন সন্থাৰ সভাপতি, ৰাজ্যিক কৃতি শিক্ষক, 8খনতকৈ অধিক অসমীয়া গ্ৰন্থৰ ৰচয়িতা, টেঙাখাত আঞ্চলিক ছাত্ৰ সন্থাৰ জন্মদাতা, টেঙাখাতৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ লগত জড়িত থকা তথা সম্প্ৰতি সোণোৱাল কছাৰী সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি থকা মোহন সোণোৱালক আবেলি তেখেতসকলৰ নিজা বাসগৃহত গোটৰ এটা সজাতি দল উপস্থিত হৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জ্ঞাপন কৰি তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। ব্ৰহ্মপুত্ৰত 1988 চনৰ ছাত্ৰসকলে আহি মোক এজন শিক্ষক হিচাপে অভিনন্দন জনাবৰ কাৰণে আজি মোৰ বাসগৃহত উপস্থিত হৈ তেওঁলোকে আহি উপস্থিত হৈ যিধৰণে মোক আদৰণি জনাইছে তাৰ কাৰণে মই অভিভূত হৈ পৰিছোঁ আৰু বিশেষকৈ আজি 34 বছৰ পিছত মোৰ অতি প্ৰিয় সেইসকল ছাত্ৰৰ মুখবিলাক দেখি মই খুব আনন্দিত হৈছোঁ আৰু যে কিছুমানক পাহৰি গৈছিলোঁ এতিয়া সেইবিলাক মনত পৰিছে আৰু বিশেষকৈ এই 88 চনৰ কিছুমান কথা এওঁলোকৰ লগত কেনেধৰণে আমি শিক্ষক ছাত্ৰ হিচাপে সময়ত অতিবাহিত কৰিছিলোঁ, ঠিক তেনেধৰণৰ কিছুমান স্মৃতিৰ কথাও মনত পৰিছে। তেওঁলোকে বিশেষকৈ এই বেটছটোৰ ছাত্ৰসকলে লগ হৈ যিটো নেকি সমন্বয়ৰক্ষী গোট স্থাপন কৰিলে আৰু তেওঁলোকে যি নেকি আঁচনি গ্ৰহণ কৰিছে, যিখিনি নতুন আঁচনি গ্ৰহণ কৰিছে, বিশেষকৈ টেঙাখাতৰ যিসকল দুখীয়া ছাত্ৰ ছাত্ৰী সেইসকলক সহায় কৰাৰ কাৰণে তেওঁলোকে যি আঁচনি গ্ৰহণ কৰিছে আৰু ভৱিষ্যতৰ দিনতো তেওঁলোকে তেনেধৰণৰ নতুন আঁচনি গ্ৰহণ কৰি এই গোটটোৰ যিটো নেকি ধৰি লওক যিধৰণে তেওঁলোকে আগবাঢ়ি আহিছে, ঠিক তেনেধৰণে ভৱিষ্যত এটা সুদীৰ্ঘ দিনৰ কাৰণে এই গোটটো জীৱিত হৈ থাকিব বুলি মই আশা ৰাখিছোঁ আৰু আজি তেওঁলোকে আহি শিক্ষক হিচাপে, ছাৰ হিচাপে মোক অভিনন্দন জনোৱাৰ কাৰণে মই 1988 চনৰ বেটছৰ সকলো ছাত্ৰৰ প্ৰতি মোৰ আন্তৰিক ধন্যবাদ থাকিল। এই সজাতি দলটিত গোটৰ সভাপতি প্ৰদীপ শইকীয়া,
উপসভাপতি নম্বোদৰ গগৈ, সম্পাদক গগন হাজৰিকা আৰু সহকাৰী সম্পাদক ত্ৰৈলোক্য বৰুৱাকে ধৰি প্ৰায় 25 জন শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধাশীল প্ৰাক্তন ছাত্ৰ উপস্থিত থাকে। এই সন্দৰ্ভত গোটৰ সভাপতি প্ৰদীপ শইকীয়াই এনেদৰে কয়, আমি 1987 চনৰ উচ্চ মাধ্যমিক শাখাৰ টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ সমন্বয়ৰক্ষী গোটে বৰ্তমান আমি আজি শিক্ষাগুৰু শ্ৰীযুত মোহন সোণোৱাল ছাৰৰ ঘৰত উপবিষ্ট হৈছোঁহি। আৰু ইয়াৰ আগতেও আমি আজিৰ দিনটোত সন্মানীয় আমাৰ শিক্ষাগুৰু গুণেশ্বৰ সোণোৱাল ছাৰৰ ঘৰৰ পৰা আমি ইয়ালৈ আহিছোঁ। ইয়াৰ আগত আমি প্ৰায় সন্মানীয় লক্ষী শৰ্মা ছাৰ, হৰেণ গগৈ ছাৰ, ৰত্নমণি ছাৰ, টুনিৰাম নেওগ ছাৰ, তেখেতসকলৰ ঘৰলৈ আমি গ'লোঁ। আৰু ইয়াৰ পিছত আমি আমাৰ দুগৰাকী বাইদেউহঁতে আছে, লাৱণ্য হাজৰিকা গগৈ আৰু কৰুণা গগৈ বাইদেউ, আৰু লগতে আৰু এজন আমাৰ বয়োজ্যেষ্ঠ ছাৰ আছে, সেইজন তেখেত অৱনী ৰাজখোৱা ছাৰ ডিব্ৰুগড়ত থাকে। তেখেতৰ ঘৰলৈ আমি ভৱিষ্যতে কাৰ্যসূচীলৈ আমি যাম বুলি ভাবিছোঁ। আৰু দুৰ্যোগ গগৈ ছাৰকো আমি, যিটো ছাৰ আজি নাই, গতিকে তেখেতৰ ঘৰলৈ আমি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। ইয়াৰ উদ্দেশ্য কি? আৰু এই ছাৰহঁতক আমি যিহেতু ইয়াৰ উদ্দেশ্য হৈছে আমি আমাৰ শিক্ষাগুৰু হিচাপে তেখেতসকলক আমি এটাৰ এনাৰ্জি, যিটো তেখেতসকলে আমাৰ পৰা তেখেতসকলে ভৱিষ্যত আৰু দুদিন জীয়াই থকাৰ হাবিয়াস কৰিব, আৰু আমিও যাতে ছাৰহঁতৰ পৰা কিবা এটা পাওঁ, সেইটো আমি সদায় আশা কৰোঁ। আৰু আমি এই আশাৰেই আজি সকলোৱে, যিহেতু আমাৰ এই 1988 বৰ্ষৰ যিসকল আমাৰ বন্ধু, তেখেতসকলৰ প্ৰায় 50ৰ সকলোৰে ওপৰত হৈছে, গতিকে আমিও যাতে ছাৰহঁতৰ পৰা কিবা এটা পৰামৰ্শ লৈ আৰু আমাৰ সংসাৰ চলাবৰ কাৰণে আমি যিখিনি পৰামৰ্শ পাম, সেইখিনি আমাৰ ভৱিষ্যত উজ্জ্বল হ'ব, তাৰ কাৰণে আমি কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাত লাইভ। টেঙাখাতবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাত মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশু ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাত মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898, পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।